আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসমৰ প্ৰত্যেকখন আঞ্চলিক সমিতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গণস্বাক্ষৰ কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু তাৰ সমান্তৰালভাৱে আমিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিংখাং আঞ্চলিক সমিতিৰ উদ্যোগত গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচী হাতত লৈছিলোঁ আৰু আমি দেখা পাইছোঁ টিংখাং অঞ্চলৰ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি সাধাৰণ জনতাই হওক বা স্কুল বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক সকলোৱে স্বতঃস্ফূৰ্তভাৱে আহি আমাৰ এই গণস্বাক্ষৰ অভিযানৰ কাৰ্যসূচীত তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে সহায় আগবঢ়াইছে। সকলোৰে এটাই কাম্য প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ আশাৰে সকলোৱে এনেদৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমিও তাকেই কামনা কৰিছোঁ। ইতিমধ্যেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হৈ যোৱা প্ৰায় তিনিটা মাহ উকলি গৈছে। তথাপিও আজিলৈকে অসম চৰকাৰখনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইবাবেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিকভাৱে বিভিন্ন ধৰণৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবীত ধাৰাবাহিকভাৱে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল আৰু তাৰে আজি এটা আংশিক কাৰ্যসূচী হৈছে এই গণস্বাক্ষৰ কাৰ্যসূচী আৰু এই গণস্বাক্ষৰ কাৰ্যসূচী টিংখাঙৰ ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। তেওঁলোকে সকলোৱে এটাই আশা কৰিছে অতি শীঘ্ৰেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যাতে ন্যায় পাওক, তাৰেই সকলোৱে কামনা কৰিছে। পাঁচগৰাকীকৈ যি জুবিন গাৰ্গৰ লগত গোচৰত অভিযুক্ত হৈ 5গৰাকী ইতিমধ্যেই তেওঁলোকে কাৰাগাৰত বন্দী হৈ আছে আৰু তথাপি তেওঁলোকৰ ইতিমধ্যে বিচাৰ প্ৰক্ৰিয়া চলি আছে। কিন্তু এই বিচাৰ প্ৰক্ৰিয়াত আমাৰ অলপ সন্দেহ হৈছে, বিচাৰ প্ৰক্ৰিয়াত আমাৰ সন্দেহভূত প্ৰশ্ন আহিছে, কাৰণ আজিলৈকে প্ৰায় তিনিটা মাহ উকলি যোৱাৰ পাছতো আচলতে আজিলৈকে ন্যায়পালিকাই হওক বা অসম চৰকাৰে হওক এই যি 5 অভিযুক্তক আজিলৈকে তেওঁ চৰকাৰে ৰায় প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই, দোষী বুলি তেওঁলোকক প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই। এইটো এটা অতি দুৰ্ভাগ্যজনক বিষয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সকলোৰে মৰমৰ শিল্পী, গতিকে এনেকুৱাকৈ মৰমৰ শিল্পীক যদি অসম চৰকাৰে ন্যায় দিব সক্ষম নহয় বা ন্যায়পালিকাই ন্যায় দিবলৈ সক্ষম নহয়, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি আশা কৰিম অতি শীঘ্ৰেই যি কেইগৰাকী জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত হৈ আছে বা জুবিন গাৰ্গৰ কেনেদৰে মৃত্যু হ'ল এই গোটেই বিষয়বিলাক তদন্তৰ আওতালৈ আহিব লাগে, পোহৰলৈ আহিব লাগে। অসমৰ ৰাইজে জানিব বিচাৰিছে আচলতে জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল, কেনেকৈ তেওঁ নাইকিয়া হ'ল, এই বিষয়টো সকলোৱে জানিবলৈ উৎসুক হৈ আছে আৰু আমি তাকেই কামনা কৰিছোঁ অতি শীঘ্ৰেই ন্যায়পালিকাই বা অসম চৰকাৰে তদন্ত কৰি বিষয়টো ৰাইজক বিষয়টো স্পষ্টভাৱে ফাদিল কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।